আজি আমি ইয়াত বাবা ফাটে সিংজী সেৱা দলৰ ফালৰ পৰা যি লংগৰৰ সেৱা আমি লগাইছোঁ যোৱা বছৰতে এই বছৰো 21 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰলৈ দুপৰীয়া 12 বজাৰ পৰা বিয়লি 4 বজালৈকে লংগৰ আৰু 5 বজাৰ পৰা নিশা 9 বজালৈকে আমি চাহ জলপানৰ যি সেৱা ৰাখিছোঁ যোৱা বছৰতে এই বছৰ চেমি আমি ৰাখিছোঁ তাৰ চতুৰ্চাইডতে যি তেখেতসকলে মোগলৰ যি অত্যাচাৰ আছিল বজিৰ খানৰ সেই অত্যাচাৰ তেখেতসকলে ধৰ্ম হিন্দু ধৰ্মৰ ৰক্ষাৰ স্বাৰ্থে যি তেখেতসকলে বলিদান দিলে সেই বলিদানৰ বাবে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 9 জানুৱাৰী 2022 চনত আমাৰ গুৰু গোবিন্দ সিংজীৰ দশম গুৰু গোবিন্দ সিংজীৰ জন্ম প্ৰকাশ দিনাখন তেখেতে বাবা জোৰাবৰ সিংজী বাবা ফতে সিংজী এই দুয়োগৰাকীক বীৰ বাল দিৱস হিচাপে তেখেতে সেইদিনাখন ঘোষণা কৰিলে আৰু সেই ঘোষণা মতে আজি তেখেতে নিৰ্দেশ দিছে যে সকলোতে আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ ফালৰ পৰা কাৰ্যক্ৰমসমূহ ৰখাৰ বাবে তেখেতে নিৰ্দেশ দিছে সেইমতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াত তেনেধৰণৰ নিৰ্দেশ প্ৰেৰণ কৰিছে ভৱেশ কলিতা ডাঙৰীয়াই আৰু সেই আমাৰ ইয়াত বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সভাপতি বিনয় কলিতা ডাঙৰীয়াৰ লগতে আমাৰ প্ৰাক্তন টাউন মণ্ডলৰ অভিজিত দে তেখেতৰ গোটেই টিম আৰু আমাৰ জান্তু বৰা আৰু সকলোখিনিয়ে তেখেতসকলে বৰ্তমান সভাপতি কাজল চক্ৰৱৰ্তী লগতে সকলো কাৰ্যকৰ্তা ইয়াত উপস্থিত হৈ আজি আমাৰ এই যি লংগৰৰ কেম্পত তেখেতসকলে আহি সেই নিৰ্দেশমতে যিসমূহ আমাৰ ইয়াত ৰাইজ এতিয়া বৰ্তমান উপস্থিত আছে সেইসমূহ ৰাইজক তেখেতসকলৰ ফালৰ পৰা কম্বল আৰু কিছু ফল মূলৰ সেৱা তেখেতসকলে ইয়াত প্ৰদান কৰিবলৈ আগবাঢ়ি অহাত আমাৰো খুব ভাল লাগিছে তেখেতসকলে আমাৰ বাবা ফাটে সিংজী সেৱা দলৰ ফালৰ পৰা মই সভাপতি হিচাপে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতে আমাৰ যিহেতু আমি সম্বৰ্ধনা এটা কাৰ্যসূচী ৰাখিছোঁ চৰকাৰ আমাৰ ধৰ্মীয় শিখ ধৰ্মৰ যি চৰকাৰ এই সন্মানীয় চৰকাৰ এখন এইখিনিৰে তেখেতসকলক আমি একোখন কৰি চৰকাৰ সম্বৰ্ধনা জনাম এই চৰকাৰ আমি কাৰ্যসূচী চলাই নিয়াৰ বাবে মই আমাৰ চৰ্দাৰ হৰবিন্দৰ সিং ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আমাৰ এই যি বীৰসকল শ্বহীদ হৈছিলে আৰু সেই শ্বহীদ হোৱা ঠাই টুকুৰাৰ নাম আছিল ফাটেগড় চাহেব আৰু সেই ফাটেগড় চাহেবৰ পৰা আমি ইমান সৌভাগ্যৱান তাৰ পৰা আমাৰ ইয়াত আহি আমাৰ নেহৰুজী ইয়াত আহি আমাৰ উপস্থিত হৈছেহি তেখেত ভাৰতবৰ্ষ ভ্ৰমণ অসম ভ্ৰমণৰ হেৰিতে ইয়াত আহি পাইছে আমাৰ লংকাত আজি তেখেত আমাৰ এই অনুষ্ঠান আছে এই কাৰ্যসূচীত তেখেত উপস্থিত আছে আৰু তেখেতক এখন ফুলম গামোচাৰে আমাৰ অসমৰ যিহেতু এই গামোচাখন আমাৰ সন্মানীয় গামোচা আমাৰ মূল্যৱান গামোচা এই সন্মানীয় গামোচাৰে বিনয় কলিতা ডাঙৰীয়া তেখেতক ফুলম গামোচা बोले सोनिहा আৰু ঠিক তেনেকৈ আমাৰ বাবা ফাটে সিং যি আমাৰ বাবা ফাটে সিং সেৱা দলৰ ফালৰ পৰা তেখেতক এখন চৰকাৰে সম্বৰ্ধনা জনাব আমাৰ ইয়াত উপস্থিত আছে চৰ্দাৰ হৰবিন্দৰ সিংজী এতিয়া আৰু ইয়াত আমাৰ যি সম্বৰ্ধনা কাৰ্যসূচী আছে ইয়াত উপস্থিত থকা আমাৰ কাৰ্যসূচীসমূহ চলাই নিয়াৰ বাবে মই আমাৰ চৰ্দাৰ হৰবিন্দৰ সিংজীক অনুৰোধ কৰিছোঁ